কংগ্ৰেছৰ দিনতে সংঘটিত হৈছিল অসম লোকসেৱা আয়োগৰ ভয়ংকৰ দুৰ্নীতি। এই কেলেংকাৰীৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চৰকাৰ জগৰীয়া বুলি বিধানসভাত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভাৰ মজিয়াত এপিএছচিৰ কলা অধ্যায়ৰ আলোচনা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলোঁ যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক। কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলোঁ যে এই দাবীটো কৰি থাকিব নালাগে, কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে। ইয়াততো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেণ্ট থাকিব। ইট ইজ দ্য কংগ্ৰেছ পাৰ্টি। বিপ্লৱ শৰ্মাখন আনক 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 কোনোবাই হয়তো কৈ দিছিল কৰবাত, আমিয়ে কৰবাত আছো নেকি। এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় নহয় এইখন ভুল। কেনেকে ভুল হ'ব পাৰে? তৰুণ গগৈৰ চহীটোতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া। বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব। আনহাতে এপিএছচিৰ কেলেংকাৰীৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি তদন্তৰ প্ৰতিবেদন প্ৰকাশ পাইছিল, সেই প্ৰতিবেদনত উল্লেখ আছিল যে দুৰ্নীতিৰ খলনায়ক ৰাকেশ পালে গৌৰৱ গগৈৰ বিবাহত উপহাৰ স্বৰূপে দিছিল বহু অলংকাৰ। কিন্তু এই সন্দৰ্ভত গৌৰৱ গগৈয়ে এতিয়ালৈকে ৰাকেশ পালৰ পৰা উপহাৰ লোৱা নাই বুলি অস্বীকাৰ কৰা নাই। ৰাকেশ পালৰ পৰা পোৱা উপহাৰৰ বাবে কৰ দিয়া নাই গৌৰৱ গগৈয়ে। সদনত মন্তব্য মুখ্যমন্ত্ৰীৰ। 3 লাখ টকাৰ গহনা দিলে, নামটো ক'ব খোজা নাই। অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ল'লে। এটা কংগ্ৰেছ দলে তেওঁক ভাল পায় নে বেয়া পায় মই নাজানো। কংগ্ৰেছে কৈ আছে বিয়াতটো ল'বই পাৰে। আৰে বিয়াত চবেই ল'ব পাৰি, খালি লোৱাৰ পিছত ইনকাম টেক্সত জনাব লাগিব আমি লৈছো। এতিয়া লগত এতিয়া এইটো আহি গ'ল যে বিয়াত আৰু এই গিফ্টটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয়। যে যি আগলৈকে মোক পাৰ্মানেণ্ট কৰিব বিচৰা নাছিল, বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে। 3 দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে, নো ষ্টেটমেণ্ট। নিজে বিয়াত টকা লোৱা কথা আহিছে, ইনকাম টেক্সত দেখুৱাইছো বুলিও কোৱা নাই, নাই দেখুওৱা বুলিও। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। গৌৰৱ গগৈৰ বিবাহত ৰাকেশ পালে উপহাৰ দিয়াৰ কথাটো অস্বীকাৰ নকৰিলে এজনেও। তাৰ পৰিৱৰ্তে ক'লে বিয়াত উপহাৰ দিছিল, কিন্তু কি উপহাৰ দিছিল কোনেও দেখা নাই। কোনে কি গিফ্ট দিয়ে? আপোনাৰ বিয়াততো মই গিফ্ট দিছোঁ, কি আপুনি চাইছিলে নেকি খুলি পেলাই? এতিয়া নেক্সট টাইমৰ পৰা যদি কংগ্ৰেছী মানুহে বিয়া পাতে, মই মুখ্যমন্ত্ৰীক ক'ম যে আমাৰ বিয়াবিলাকত এটা স্কেনিং মেচিন লগাই দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ক'ম, আমাৰ কংগ্ৰেছী লিডাৰৰ ঘৰত যেতিয়া বিয়া হ'ব তেতিয়া মই মুখ্যমন্ত্ৰীক চিঠি লিখিম যে এটা স্কেনিং মেচিন গেটত লগাই দিব, কোনে কি গিফ্ট আনিছে চেক কৰিব। তাৰপিছত দৰা কইনাক ৰিপৰ্ট কৰিব যে ৰামান্না বৰুৱাই এইটো আনিছে, সেইটো পাছত ল'ব নে নলয়। বিয়াত কোনে কি গিফ্ট আনে পেকেজিং কৰি পেলাই আনে, পেকেজিং গিফ্ট পেক কোনে চায়? আপোনাৰ বিয়াততো মই ডাঙৰ গিফ্ট দিছোঁ, আপুনিতো নলওঁ বুলি কোৱা নাই, এইটো কি কৰিব আপুনি? সেইটো কথা চাওক, এখন বিয়াত দিছে, কোনে কি দিছে বিয়াতটো আৰু সকলোৰে আগত ভিডিঅ' লৈ দেখুৱাই পেলাইতো নিদিয়ে। বিয়াত সদায় ধুনীয়াকৈ গিফ্ট পেক কৰি পেলাই দিয়ে। কোনে কি দিছে কোনে নাই দিয়া একমাত্ৰ ভগৱানে জানে, সেইটো গৌৰৱ গগৈও নাজানে। কোনে দিছে কোনে নাই দিয়া সেইটো কোৱা কথাহে, সেইটো কোনোবাই কৈছেহে, দেখাটো কোনেও নাইকিয়া। গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে উপহাৰ দিয়াৰ সন্দৰ্ভত যি বিতৰ্কৰ সৃষ্টি হৈছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে মই দুখ পাইছোঁ, তেখেতে চল চাই কঠীয়া পৰা বুলি অসমীয়াত কথা এটা আছে, তেনেকুৱা কথা কিয় কয়? মই নিজেও বিয়া পাতিছোঁ। এতিয়া গিফ্ট দিলে মানে কোনো এনেকৈ লিখি নিদিয়ে এইটো দিছোঁ সেইটো দিছোঁ। আৰু গৌৰৱ গগৈ আছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ পুতেক, তেওঁৰ বিয়াত হাজাৰ হাজাৰ মানুহ হৈছে। মই ইয়াত গুৱাহাটীত যদি হৈছে মই নাজানো, 2টা ৰিচেপশ্যন হৈছিলে, মই দিল্লীটোত গৈ পোৱা নাই। গুৱাহাটীততো ময়ে খাবলৈ পোৱা নাই লাষ্টত, এনেকুৱা অৱস্থা, গোটেই লাইন বাই লাইন, মই পিছফালে কোনোবাই টানি নিছিলে মোক। সেই গতিকে গিফ্ট যদি দিছিলে কোনে কি দিছে ভগৱান জানে। কিন্তু এই যে কৈছে যে ইমান টকা মুখ্যমন্ত্ৰীয়ে কৈ আছে, 3 লাখ টকা, 90,000 টেক্স, এইবিলাক কেনেকৈ হ'ব পাৰে মই নাজানো। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।